Hello everyone, welcome to Study Insight. সকলোকে Study Insight লৈ স্বাগতম জনাইছো। মোৰ নাম নীলকমল আৰু আজি এইটো ক্লাছত আমি ডিসকাস কৰিব ওলাইছো কাউন্টিং ফিগাৰ। অলৰেডি আমি কাউন্টিং ফিগাৰৰ পাৰ্ট 1 এণ্ড পাৰ্ট 2 ডিসকাস কৰিছো। আপোনালোকে দুটা ভিডিও আমাৰ ৰেকৰ্ডেড সেকশনত গৈ ফেলে চাব পাৰিব। নহলে আপোনালোকে আমাৰ যেটো প্লেলিষ্ট ৰিজনিংৰ কমপ্লিট ৰিজনিং প্লেলিষ্ট বাই নীলকমল ছাৰ বুলি যেটো আমাৰ প্লেলিষ্ট আছে হেতু ভিজিট কৰি ফেলে আমাৰ আগৰ ক্লাছখিনি চাব পাৰিব, ঠিক আছে? সো আগৰ ক্লাছত কি শিকিছিল এবাৰ মই এটা ওভাৰভিউ দি দিছো, ঠিক আছে? সো ওভাৰভিউ দিয়াৰ আগতে আগৰ ক্লাছখিনিত বেসিক্যালি আমি আমাৰ যেটো কাউন্টিং ফিগাৰৰ টপিক হয় তাত আমাৰ নাম্বাৰ অফ ট্ৰায়াঙ্গল নাম্বাৰ অফ স্কয়াৰ আমি উলিয়াব লাগে। কিছুমান সৰু সৰু ডায়াগ্ৰাম দিয়া থাকিব বা কিছুমান সৰু সৰু ডায়াগ্ৰামৰ পৰা আমি কনসেপ্ট বিলাক স্টাৰ্ট কৰো, কৰি ফেলে আমাৰ ডাঙৰ ডাঙৰ ডায়াগ্ৰামৰ ভিতৰত কিছুমান সৰু সৰু ডায়াগ্ৰাম সোমাই থাকে যিবিলাক আমি যিবিলাকৰ পৰা আমি কুৱেশ্যন বিলাক এনসাৰ বিলাক উলিয়াব লাগে, ঠিক আছে? সো যোৱাকালি আমি ইয়াত নাম্বাৰ অফ স্কয়াৰ শিকিছিলো, এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছিলো। ইয়াৰ পৰা আমি সৰু সৰু এনেকুৱা ডায়াগ্ৰাম বনাইছিলো যৰ পৰা আমি নাম্বাৰ অফ ট্ৰায়াঙ্গল বা নাম্বাৰ অফ স্কয়াৰ আমি উলিয়াব লাগে তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছিলো, ঠিক আছে? এটো যোৱা ক্লাছ আছিল। ইয়াত সিমেট্ৰিক ফিগাৰৰ কনসেপ্টখিনি পঢ়িছিলো। লগতে ডিফাৰেন্ট টাইপস অফ কুৱেশ্যন লাইক এনেকুৱা ধৰণৰ কুৱেশ্যন হলে কি হ'ব যত তিনডাল মিডিয়ান থাকে, যত দুডাল মিডিয়ান থাকে। সো এই গোটেইবিলাক কনসেপ্ট আমি যোৱা ক্লাছত ডিসকাস কৰিছিলো, ঠিক আছে? সো তাৰ আগতে আমি আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট এই ষ্টাৰৰ কনসেপ্ট ডিসকাস কৰিছিলো। এনেকুৱা ধৰণৰ ষ্টাৰ ডায়াগ্ৰাম থাকিলে কি হ'ব এনসাৰ বা এনেকুৱা ধৰণৰ ষ্টাৰ ডায়াগ্ৰাম থাকিলে কি হ'ব এনসাৰ, ঠিক আছে? সো এই কনসেপ্ট বিলাকৰ পৰা আজি আমি অকল প্ৰেক্টিস কুৱেশ্যন ডিসকাস কৰিম, ঠিক আছে? আজি আমি অকল কুৱেশ্যন প্ৰেক্টিস কৰিম, বেলেগ একো নকৰো। সো যোৱা ক্লাছত আমি এইখিনিয়ে পঢ়িছিলো পাৰ্ট 2 আৰু আজি আমাৰ পাৰ্ট 3 হ'ব কাউন্টিং ফিগাৰৰ, ঠিক আছে? সো প্ৰথম কুৱেশ্যনটো মই আপোনালোকৰ আগত লৈ আহিছো। প্ৰথম কুৱেশ্যনটো চাব, একদম ইজি কুৱেশ্যনৰ পৰা আৰম্ভ কৰিছে। আজি মেইন আমাৰ ক্লাছটো হাইলাইট হ'ব, আমি কোনো ধৰণৰ অপচন নিদিও, ঠিক আছে? অপচন দিলে আপোনালোকৰ এনেকুৱা লাগিব পাৰে ন যে এক্সাম হলতো আপোনালোকে অপচন দেখাই পাব। সো বহুতে গেছ কৰি অপচনটো মাৰ্ক কৰে। সো যাৰ কাৰণে মই বহুতৰ এনসাৰ বিলাক ভুল দেখা পাইছো। সো সেই কাৰণে আজি একো অপচন দিয়া নাই, ডাইৰেক্ট কনসেপ্ট মনত পেলাব। যদি আগৰ ক্লাছখিনি কৰিছে তেতিয়ালে কনসেপ্ট বিলাক আপোনালোকে মনত পেলাব পাৰিব আৰু কনসেপ্ট মনত পেলাই ফেলে আপোনালোকে এনসাৰটো কৰিব লাগিব, ঠিক আছে? সো প্ৰথম কুৱেশ্যনটো চাওক। এইটো কুৱেশ্যন সকলোৱে কৰিবলৈ যত্ন কৰক। মই আজি অনলি 30 সেকেন্ড টাইম দিম। 30 সেকেন্ড মই টাইমাৰ লগাই লৈছো। 30 সেকেন্ডৰ ভিতৰত আপোনালোকে এনসাৰটো দিব পাৰিব লাগিব, ঠিক আছে? ওকে, সো টাইম আউট। সো এতিয়া মই কুৱেশ্যনটো সলভ কৰিম, ঠিক আছে? সো এনেকুৱা ধৰণৰ কনসেপ্টটো আমি নাম্বাৰিং কৰোঁ, বেছবিলাক নাম্বাৰ কৰোঁ। কিমান 1 2 3 4। সো 4 প্লাস 3 প্লাস 2 প্লাস 1 কিমান হ'ব? 4 প্লাস 3 7, 7 প্লাস 3 10। সো আমাৰ যেটো এনসাৰ আহিব 10। সো এটো কুৱেশ্যন আমি কনসেপ্ট ধৰি ফেলে আমি এনসাৰ 10 উলাইছো। যদি উইথাউট কনসেপ্ট আমি কৰিব ট্ৰাই কৰো তেতিয়াহলে আমি প্ৰথমতে আমি এই এটা ট্ৰায়াঙ্গল কাউন্ট কৰিম, হয় নে নহয়? তাৰ পিছত এইটো এটা, তাৰ পিছত এইটো এটা, তাৰ পিছত এইটো এটা, তেনেকে 4টা হ'ল। দেন ডাঙৰটো এটা 5টা, এনেকে আমি কৰি যাই থাকিব লাগিব। 6টা হ'ল, দেন 7টা হ'ব, মাজৰ এটা থাকিলে 8টা হ'ল। সো তেনেকে আমি কাউন্ট কৰিব লাগিব, যেটো আমাৰ কাৰণে হিমান এটা ক'ব গলে প্ৰপাৰ মেথড নহয়। কাৰণ এনেকে যদি কাউন্টটো কৰে আপুনি কেইটা পাব? এটা পাব, দুটা পাব, তিনটা পাব, 4টা পাব। ডাঙৰটো হ'ল 5টা গোটে ওভাৰঅল। এইখিনিলে আহিব আপোনালোকৰ 6টা, এইখিনিলে আহিব 7টা আৰু ইয়ালে 8টা। 8টাহে পালো আমি, 10টা এতিয়াও পোৱা নাই। বাট আমি যদি উইথ মেথড যেটো মেথড আমি শিকিছো সেই মেথডটো যদি আমি ইউজ কৰো, সাপোজ 1 2 3 4, 4 প্লাস 3 প্লাস 2 প্লাস 1 হেখিনি যদি কৰো কিমান আহিব? 4 প্লাস 3 7, 7 প্লাস 2 প্লাস 1 কিমান আহিব? 3। আমাৰ আহি গল 10। আমি সিম্পলি এই মেথডটো ইউজ কৰি এনসাৰটো উলিয়াব পাৰো। সো আপোনালোকে সেই কাৰণে কনসেপ্টত বেছি গুৰুত্ব দিব। এনেকুৱা স্পেশালি এইটো টপিক কাউন্টিং ফিগাৰ যদি আপোনালোকে কনসেপ্ট নেজানে তেতিয়াহলে এভৰি কুৱেশ্যন ৰং কৰিব এক্সামত, সেইটো সিওৰ ৰাখক। সো কনসেপ্ট শিকিবই লাগিব। সো কনসেপ্টৰ কাৰণে এই তিনিটা ক্লাছ আমাৰ ইউটিউবৰ যি তিনিটা ক্লাছ আমি কৰিলো আজিৰ ক্লাছটো ইনক্লুড কৰি সেই গোটেইখিনি ক্লাছ ভালদৰে প্ৰেক্টিছ কৰিব, ঠিক আছে? সো সেকেন্ড 2 নম্বৰ কুৱেশ্যনটো দিছো। আজি আমি বেছি টাইম নলগাও এটা কুৱেশ্যনত। 2 নম্বৰ কুৱেশ্যনটো চাব। এইটো কুৱেশ্যন মই শিকাইছো কনসেপচুৱেল কুৱেশ্যন হয়।
বাট এভৰি কুৱেশ্যনৰ আজি আমি পেটাৰ্ণবিলাক বেলেগ বেলেগ আনিছোঁ এনেকুৱা নহয় যে এটা পেটাৰ্ণতে আজি কুৱেশ্যন কৰাম চ' এইটো কুৱেশ্যনৰ এনচাৰ কি হ'ব সেইটো আপোনালোকে কমেণ্ট কৰক আজিও আমি এতিয়াও মই এইটো কুৱেশ্যনৰ কাৰণে 30 ছেকেণ্ড টাইম এটা লগাই দিছোঁ 30 ছেকেণ্ডৰ ভিতৰত আপোনালোকে এনচাৰটো কৰিবলৈ যত্ন কৰক টাইম আউট চ' কি হ'ব আমি কি কৰিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনত আমি যোৱাকালি এটা টাইপ অফ কুৱেশ্যন শিকাইছিলোঁ কি আছিলে মেডিয়ানৰ কুৱেশ্যন মিডিয়ান ক'ত আছিলে এইটো কুৱেশ্যন আপোনাৰ এইটো য'ত আমাৰ তিনিটা মিডিয়ান থাকে হয় আৰু এইটো আমাৰ দুটা মিডিয়ান থাকিলে আমি কি কনচেপ্ট ইউজ কৰোঁ আৰু তিনিটা মিডিয়ান থাকিলে আমি কি কনচেপ্ট ইউজ কৰোঁ চ' একেধৰণে এইটো কুৱেশ্যনে ইয়াত আমি আজি এইটো কুৱেশ্যন নম্বৰ 2ত পাইছোঁ চ' আমি কি কৰিম নাম্বাৰিং কৰিম এতিয়া আমি নাম্বাৰিং যেতিয়া কৰোঁ নাম্বাৰিং কৰোঁতে সদায় আমি নাম্বাৰ অফ ট্ৰাইংগল নাম্বাৰিং নকৰোঁ ইয়াত আমি কি মেডিয়ান কেইটাই কিমানটা সৰু সৰু ভাগত এই ডাঙৰ ত্ৰিভুজটোক বা ট্ৰাইংগলটোক আমাক ভাগ কৰিছে সেইটোহে আমি চাম 1 2 3 4 5 6 ছটা ভাগত ভাগ কৰিছে চ' 6 ইয়াত আমি লিখি দিলোঁ চিম্পল তাৰ আগত আমি 1 এটা দিম কিয় দিলোঁ এইটো মই যোৱাকালি কৈছিলোঁ ক্লাছত যে তিনিডাল মিডিয়ানে যদি এটা ত্ৰিভুজক সমানে তিনিটা ভাগত ভাগ কৰে এডালে কৰিলে দুটা ভাগত এইডালে কৰিলে দুটা ভাগত আৰু এইডালে কৰিলে ডাঙৰডালে কৰিলে দুটা ভাগত মানে তিনিটা ভাগত ভাগ কৰিলে চ' 16 তেতিয়া হ'ব বাট যদি দুডাল মিডিয়ান ইউজ হয় ছাপ'জ ইয়াত এডাল মিডিয়ান আছে আৰু ইয়াত এডাল মিডিয়ান আছে চ' এইটো কুৱেশ্যনত কেইটা ট্ৰাইংগল হ'ব সেইটো যদি উলিয়াব লাগে কেনেকৈ উলিয়াব এইটো মই কনচেপ্ট যোৱা ক্লাছত পঢ়াইছোঁ এনি আইডিয়া কাৰোবাৰ চ' ইয়াতো চাব 1 2 3 4 ইয়াত চাব 4 নম্বৰটো ইয়াত ত্ৰিভুজ নহয় বা ট্ৰাইংগল নহয় হয়নে নহয় এইটো ট্ৰাইংগল জানো এইটো এটা চতুৰ্ভুজ হয় স্কুৱেৰ ৰেক্টেংগুল হয় নট স্কুৱেৰ ৰেক্টেংগুল হয় চ' কি হ'ব এইটো যেতিয়া আমাৰ দুডাল মিডিয়ানে এটা ট্ৰাইংগলক সমানে দুভাগত ভাগ কৰে তেতিয়া আমি কি কৰোঁ চাৰিটা আমাৰ টোটেল সৰু সৰু ভাগত ভাগ কৰিছিলে চ' 4 লিখিছোঁ ইনটু 2 লিখিছোঁ ডেট মিনছ কিমান পালোঁ 8 পালোঁ বাট ইয়াত কি আছিলে 16 আছিলে কাৰণ ইয়াত তিনিডাল মিডিয়ানে সমানে দুটা ভাগত ট্ৰাইংগল এটাক ডিভাইড কৰিছিলে ঠিক আছে নাও লেটছ মুভ টু দ্য কুৱেশ্যন নম্বৰ 3 এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত পৰে লাহে লাহে আমি লেভেলটো অলপমান বঢ়াই গৈ আছোঁ যাতে কুৱেশ্যনবিলাকৰ আজি আণ্ডাৰষ্টেণ্ডিংবিলাক আপোনালোকৰ ঠিক থাকে আৰু এভৰি টাইপ অফ কুৱেশ্যন আপোনালোকে ছল্ভ কৰিব পাৰে এইটো কুৱেশ্যনৰ কাৰণে মই হাৰ্ডলি 30 to 40 ছেকেণ্ড টাইম দিছোঁ সোনকালে কৰিবলৈ যত্ন কৰক অ'কে
সো কেনেকৈ কৰিব এইটো কনচেপ্টটো মই শিকাইছোঁ 1 2 3 4 সো কেনেকৈ কি কনচেপ্টৰ ভিতৰত পৰিব সাপোজ যিকোনো এটা চতুৰ্ভুজক যদি এনেকৈ চাৰিটা সৰু সৰু ট্ৰাইংগুলত ভাগ কৰা হয় তেতিয়া আমি কি কৰোঁ 4 into 2 কৰি দিওঁ যেটো আহি যায় 8 ঠিক আছে ক্লিয়াৰ সো এইটো ট্ৰাইংগুলৰ পৰা আমাৰ টোটাল কেইটা ত্ৰিভুজ ওলাব 8টা ওলাব ঠিক আছে সো ইয়াত এটা নহয় টোটাল তিনটা এনেকুৱা ডায়াগ্ৰাম আছে সো 1 2 3 4 ইয়াৰ পৰা আমাৰ আহিব 8 ইয়াতো 1 2 3 4 ইয়াৰ পৰা আমাৰ আহিব 8 সো কিমান আহিলে 8 plus 8 plus 8 24 আহিলে বাট এইটো এনসাৰ হয় জানো obviously এইটো এনসাৰ নহয় কাৰণ এইখিনিটো নাই আমাৰ আৰু ট্ৰায়াঙ্গল আছে আৰু হেগিটা ট্ৰায়াঙ্গল কি হ'ব আমি দুটা এনেকুৱা ডায়াগ্ৰাম মিলাই ফেলে আৰু এটা ট্ৰায়াঙ্গল পাই আছো ইয়াত চাওক হয় সেম ইয়াৰ অপোজিট উলোটাকৈ চাব আৰু এটা ট্ৰায়াঙ্গল পাই আছো 26 সেম ইয়াত আৰু এটা পাই আছো দেন ইয়াতো আৰু এটা পাই আছো হয় 26 plus 2 28 হৈ গল বাট এতিয়া আমাৰ আৰু এটা ট্ৰায়াঙ্গল বাকি আছে কোনটো ট্ৰায়াঙ্গল বাকি আছে মই যদি আৰু এটা মাৰ্কাৰ লও এই যে এটা ডাঙৰ ট্ৰায়াঙ্গল এটা আছিল ইয়াত তিনিটা ডায়াগ্ৰাম মিলাই ফেলে এই ট্ৰায়াঙ্গলটো আমাৰ এতিয়াও বাকি আছিল হয় সো আমি 28 plus 1 29 লিখিম ঠিক আছে আই থিংক বুজি পাইছা বহুতে আৰু বহুতে বুজি পোৱা নাই সো বুজি নোপোৱা বিলাকৰ কাৰণে মই আকৌ এবাৰ ইৰেজ কৰি লিখি দিছো কি হ'ব 1 2 3 4 ইয়াৰ পৰা আহিব 8 বুজাই দিছো কেনেকৈ হল 1 2 3 4 ইয়াৰ পৰা আহিব 8 1 2 3 4 ইয়াৰ পৰা আহিব 8 সো 8 into 3 কিমান আহিব 24 সো 24টা আমি পাই গৈছো এতিয়া আমি নেক্সট চাব লাগিব নেক্সট কি আৰু ট্ৰায়াঙ্গল বনিব সো ইয়া যদি চাই আৰু এটা ইয়াত ট্ৰায়াঙ্গল বনি আছে ইয়াত আৰু এটা ট্ৰায়াঙ্গল বনি আছে 26 ইয়াত আৰু এটা ট্ৰায়াঙ্গল বনি আছে 27 আৰু ইয়াত আৰু এটা ট্ৰায়াঙ্গল বনি আছে ঠিক আছে টোটাল 4টা ট্ৰায়াঙ্গল বনি আছে সো 26 plus 2 28 সো এইটো আমাৰ হেক হোৱা নাই কাৰণ আৰু কোনটো ট্ৰায়াঙ্গল আমাৰ বাকি থাকিলে এইটো ট্ৰায়াঙ্গল বাকি থাকিলে যেটো আমি ইয়াত যদি এনেকৈ লগাই দিও এই ট্ৰায়াঙ্গলটো আমাৰ আহিব 28 plus 1 29 সো আমাৰ আনসাৰ আহি যাব 29 যেটো ফাইনাল আনসাৰ আই হোপ সকলোৱে এইবাৰ বুজি পাইছে যদি কিবা এতিয়াও বুজি পোৱা নাই কমেন্ট সেকশনত সুধিব পাৰা ঠিক আছে সো এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈ গৈছো এইটো কোৱেশ্চন আমি সাপোজ এনেকুৱা কোৱেশ্চন বিলা এক্সামত অহা বুলি ধৰি লগাব লাগে কাৰণ এইবিলাক কোৱেশ্চন এক্সাম ওৰিয়েন্টেড কোৱেশ্চন হয় আৰু এক্সামত এনেকুৱা কোৱেশ্চন আহিব চাব এই আমাৰ এই তিনটা ক্লাস কাউন্টিং ফিগাৰৰ যিমানখিনি কনসেপ্ট শিকালক ইয়াৰ পৰা এক্সামত ইয়াৰ বাহিৰৰ কোৱেশ্চন নাই ইয়াৰ ভিতৰৰ কোৱেশ্চন আহিব যিখিনি কোৱেশ্চন পঢ়াইছো হেতু গ্যাৰান্টি দি মই দিব পাৰো এটলিষ্ট কাৰণ কাউন্টিং ফিগাৰৰ কনসেপ্ট বিলাক ইয়াৰ এই টপিক বিলাকৰ ভিতৰতে সোমাই থাকে সো এইখিনি ভালদৰে প্ৰেক্টিস কৰক যদি দুই এটা কোৱেশ্চন অলপমান বেলেগ কৰিও দিয়ে তেতিয়া আপোনালোকে কনসেপ্ট বিলাক যদি ক্লিয়াৰ থাকে কাৰেক্ট আনসাৰটো উলিয়াব পাৰিব ঠিক আছে সো আপোনালোকৰ আগত মই এইটো কোৱেশ্চন দিছো এইটো কোৱেশ্চনৰ কাৰণে মই 30 সেকেন্ডে সময় দিছো বেছি সময় নিদিও আজি সো কাৰেক্ট আনসাৰটো উলিয়াবলৈ যত্ন কৰক
সো টাইম ওভাৰ 1 2 কি কৰাইছিল এনেকুৱা ধৰণৰ কনচেপ্ট মই কৰাইছোঁ সাপোজ এইটো এটা ট্ৰাইংগল ঠিক আছে সো ইয়াৰ মাজত যদি এডাল আঁচ দিওঁ আৰু যদি সৰু যে ইয়াত কেইটা ট্ৰাইংগল সোমাই আছে সো তিনিটা হ'ব কেনেকৈ হ'ব 1 2 নাম্বাৰিং কৰিব 2 + 1 কৰিব 3 সো এই কনচেপ্টটো আমি এই গোটেইখিনি ইউজ কৰিম সো এইটো বাহিৰৰ ট্ৰাইংগলটোৰ পৰা 3 আহিব 1 + 1 ইয়াৰ পৰা আহিব 1 + 2 সৰি ইয়াত 1 + 2 3 আৰু ইয়াতো আহিব 1 + 2 3 ইয়াতো আহিব 1 + 2 3 সো আমাৰ টোটেল 3 + 3 + 3 কেইটা আহিলে 9 আহিলে ক্লিয়াৰ নাও আকি আমি এটা আমাৰ ৰিমেইনিং কি আছে ভিতৰ ট্ৰাইংগলটো আছে সো এইটো আমি এটা কাউন্ট কৰিম 1 2 3 4 আৰু গোটেইটো মিলি এটা আহিব হয় 5 9 + 5 আহিলে এটো আমাৰ হেগ হোৱা নাই কাৰণ আমাৰ গোটেই বাহিৰৰ যেটো ট্ৰাইংগল এইটো আমাৰ লব বাকি আছে ঠিক আছে সো এই ট্ৰাইংগলটো আমি আকৌ এবাৰ কাউন্ট কৰিব লাগিব কিমান আহিব 9 + 1 10 10 + 5 15 so 15 is the final answer easy question হয় যদি বুজা নাই মই আকৌ এবাৰ বুজাই দিম বাট এনেকুৱা ধৰণৰ কনসেপ্টে এক্সামত আহিব আৰু এইবিলাক কোৱেশ্চন ইজিলি আপোনালোকে কৰিব পাৰিব লাগিব ঠিক আছে মই আকৌ এবাৰ বুজাই দিছো 1 2 1 + 2 3 কেনেকৈ হৈছিল ক্লাস নম্বৰ 1 চাই ল'ব 1 2 1 + 2 3 1 2 1 + 2 3 1 2 3 4 কিমান আহিব কিমানটা আহিলে 4টা আহিলে সো 3 + 3 + 3 + 4 প্লাস কিমান আহিব এই গোটেইটো এটোটো আমি কাউন্ট কৰা নাই সো গোটেইটো কিমান আহিব 1 আহিলে প্লাস এই ডাঙৰ যেটো ত্ৰিভুজ এইটো কিমান আহিলে 6 আহিলে সো কিমান আহিব 3 + 3 + 3 9 + 4 + 2 6 সো 9 + 6 15 সো 15 is the final answer ঠিক আছে নাও how many triangles in this figure so এইটো আৰু এটা কোৱেশ্চন এইটো কোৱেশ্চনৰ কনসেপ্টটো মই শিকাইছো প্ৰথম ক্লাছতে শিকাইছো জাগে সো এইটো কোৱেশ্চন এতিয়া কৰিবলৈ যত্ন কৰক ইয়াত কেইটা সৰু সৰু ট্ৰাইংগল আছে 30 সেকেন্ড ইনাফ টাইম হয় 30 সেকেন্ডৰ ভিতৰত মই এই কোৱেশ্চনটো আনসাৰ পাব লাগিব সকলোৰে পৰা ঠিক আছে ওকে কিমান হ'ব এইটো কোৱেশ্চনৰ আনসাৰ 1 2 3 হৈ গল তিনিটা প্লাস কোতে ডাঙৰটো এটা হয় না নহয় ডাঙৰ যেটো ট্ৰাইংগল সো ডাঙৰ ট্ৰাইংগলটো আমাৰ এটা আহিব ঠিক আছে 1 আহিলে how many ha তাৰ পিছত আমাৰ ভিতৰৰ ট্ৰাইংগল কেইটা আছে 1 2 3 4 এন্ড গোটেইটো 5 হৈ গল সো 5 কিমান আহিলে 3 + 1 4 4 + 5 9 so 9 is the final answer একদম ইজি কোৱেশ্চন আৰু এইবিলাক কোৱেশ্চনে এডিআৰই লেভেলত আমাৰ এক্সামত দেখা যাব ঠিক আছে বুজাব লাগে আকৌ এবাৰ বুজাই দিছো কোনোবাই এবাৰত বুজি নেবা দুবাৰটো বুজি পাব 1 2 3 তিনটা সৰু সৰু ট্ৰাইংগল আছে হয়নে নহয়
কি ট্ৰাইংগল এইটো এটা তেনেকে এইটো এটা এইটো এটা তিনটা ট্ৰাইংগল সো 1 2 3 4 এন্ড গোটেইটো মিলি এটা 5 সো 5 প্লাস 3 প্লাস এই গোটেই ডাঙৰটো এটা কিমান হ'ব 5 plus 3 8 8 plus 1 9 so 9 is the final answer now let's move to the question number 6 এইটো কোৱেশ্যনৰ কেইটা ট্ৰাইংগল আছে এইটো উলিয়াব লাগে সো এইটো কোৱেশ্যন ক'ব গলে ইমান ইজি নহয় সো অলপমান মনোযোগেৰে কৰিব আৰু কনসেপ্ট বিলাক যিমান শিকাইছিলো ভালদৰে চাব বা ভাবি চাব কনসেপ্ট খিনি তেতিয়া এইটো কোৱেশ্যন কাৰেক্টলি কৰিব পাৰিব ঠিক আছে সো মই অলপমান টাইম দিছো আপোনালোকক এইটো কোৱেশ্যনৰ এনসাৰটো কৰিবলৈ যত্ন কৰক আজিৰ ক্লাছটোত মই আগতে কৈছো ন আজিৰ ক্লাছটোত কনসেপ্টৰ ওপৰত বেছি গুৰুত্ব নিদিওঁ আজি আমি ডাইৰেক্ট প্ৰেক্টিছ কৰিম ঠিক আছে সব প্ৰেক্টিছৰ লগত মই কনসেপ্ট বুজাইছো সো কনসেপ্টৰ কাৰণে দুটা ক্লাছ অলৰেডি কৰাই আছে সো এইখিনি চাব আৰু obviously বুজি নোপোৱা কোৱেশ্যনবোৰটো আমি বুজাই দিও সো এইটো কোৱেশ্যন মই বুজাইছো আগতে আগৰ যিমান কিটা পাঁচটা কোৱেশ্যন কৰিলো এই গোটেইখিনি কোৱেশ্যনে মই আগত আমি বুজোৱা হোৱা কোৱেশ্যন হয় না নহয় সো যদি বুজি নাপায় আগৰ ক্লাছখিনি চাই ল'ব আৰু তেতিয়াও যদি বুজি নাপায় তেতিয়ালে কমেন্ট বক্সত সুধিব ঠিক আছে সো এতিয়া এইটো কোৱেশ্যনৰ এনসাৰটো দিবলৈ যত্ন কৰক সো কি হ'ব মই ট্ৰাইংগলৰ কনসেপ্ট শিকাইছিলো সপোজ এইটো এটা ট্ৰাইংগল ইয়াত আমাৰ কেইটা টোটাল ট্ৰাইংগল আছে কেনেকৈ উলিয়াম 1 2 3 নাম্বাৰিং কৰিম আৰু ইহঁতক প্লাস কৰি দিম 1 + 2 + 3 কিমান আহিব 3 + 2 5 5 + 1 6 সো তেনেকৈ আমাৰ এই ট্ৰাইংগলটো হ'ব হয় না নহয় একে ধৰণৰ ট্ৰাইংগল সেম ট্ৰাইংগল সো ইয়াত আমি নাম্বাৰিং কৰিম 1 2 3 কিমান আহিলে 6 আহিলে সো ইয়াত আমি আৰু এটা ট্ৰাইংগল হ'ব ইয়াতো আমাৰ 1 2 3 ইয়াতো আমাৰ 6 আহিলে সেম ইয়াত আমাৰ আৰু এটা ট্ৰাইংগল 1 2 3 ইয়াতো আমাৰ 6 আহিলে সো কিমান আহিব 6 * 3 18 আহি যাব সো ইজি হয় বাট কনসেপ্ট এই কনসেপ্টটো যদি ভালদৰে আপোনালোকে নেজানে তেতিয়ালে কোৱেশ্যনটো ৰং কৰি থৈ আহিব বা এক্সামলৈ কৰিব নোৱাৰিব ঠিক আছে সো আকৌ এবাৰ বুজাইছো চাব 1 2 3 নাম্বাৰিং কৰিব কোনটো ট্ৰাইংগলৰ কাৰণে এই ট্ৰাইংগলটোৰ কাৰণে ইয়াৰ পৰা কিমান আহিব 3 + 2 + 1 5 + 1 6 হৈ গল ডান এতিয়া আমি এইটো ইৰেজ কৰি দিও যাতে আপোনালোকে ভালদৰে বুজি পায় এইখিনি হল কমপ্লিট আমাৰ প্ৰথম পাৰ্টটো সেকেন্ড পাৰ্টটো চাব এতিয়া আমি কাউন্ট কৰিম এই পাৰ্টটোৰ কাৰণে 1 2 3 সেম এইটো এটা ট্ৰাইংগল সো 3 + 2 + 1 6 ডান লাষ্ট আমাৰ গোটেই ডাঙৰ ট্ৰাইংগলটো এইটো 1 2 3 3 + 2 + 1 6 6 * 3 18 হয় না নহয় বা 6 + 6 + 6 6 12 12 + 6 18 so 18 is the final answer easy হয় কোৱেশ্যন বিলাক বাট কনসেপ্ট বিলাক যদি জানে তেতিয়াহে ইজি হয় যদি নেজানে তেতিয়ালে বহুত বেছি টান হয় সো হেতু কাৰণে কৈছো ভালদৰে প্ৰেক্টিস কৰিব এই টপিকটো
নেক্সট কুৱেশ্যন নম্বৰ 7 এইটো ক'ব গ'লে অলপমান ডিফিকাল্ট হয় এজ কম্পেয়াৰ টু আদাৰ কুৱেশ্যনছ চ' টাইম লওক 1 মিনিট দিছোঁ মই এইটো কুৱেশ্যনৰ কাৰণে বাট এইটো কুৱেশ্যন যদি কোনোবাই কাৰেক্টলি এনচাৰ দিব পাৰে তেতিয়াহ'লে আপুনি আমাৰ এইটো টপিকৰ মেইনলি কাউণ্টিং ফিগাৰৰ যিকোনো কুৱেশ্যনে ছল্ভ কৰিব পাৰিব চ' সেইটো কাৰণে এইটো কুৱেশ্যনৰ এনচাৰটো কাৰেক্টলি দিবলৈ যত্ন কৰক ক'ব গ'লে ট্ৰিকি কুৱেশ্যনৰ ভিতৰত ওৱান অফ দ্য মষ্ট ট্ৰিকি কুৱেশ্যন হয় এইটো আমাৰ কাউণ্টিং ফিগাৰৰ চ' ভালদৰে চাই পেলাই এনচাৰটো দিয়ক চ' কি হ'ব চ' এইটো কুৱেশ্যনৰ আমি কেনেকৈ কাউণ্ট কৰিম নাম্বাৰ অফ ট্ৰাইংগল কেনেকৈ কাউণ্ট কৰিম যিকোনো এটা স্কুৱেৰ ছাপ'জ এইটো ফিগাৰ ইয়াত কেইটা ট্ৰাইংগল থাকে 1 2 3 4 আমি কি কৰোঁ 4 ইনটু 2 কৰোঁ আমি পাই যাওঁ 8 চ' এই ট্ৰাইংগলটোত আমি একেটা কামেই কৰিম 1 2 3 4 চ' এইটোৰ পৰা আমি পাম 8 ছেম এইটো একে হয় 1 2 3 4 এইটোৰ পৰা আমি পাই যাম 8 ছেম আৰু এটা আছে ইয়াত 1 2 3 4 এইটোৰ পৰা আমি পাই যাম 8 চ' তিনিটা 8 8 8 ইনটু 3 24 হৈ গ'ল নাও আমি বাকীখিনি চাম ঠিক আছে বাকী এতিয়া আমি কেনেকৈ চাম সৰু সৰু ট্ৰাইংগল আমাৰ এইটোৱে শেষ হোৱা নাই 24 এইটো এটা এইটো এটা এইটো এটা এইটো এটা 24 প্লাছ 4 28 28 পাই গ'লোঁ বাট আমাৰ এতিয়া শেষ হোৱা নাই কাৰণ এতিয়া আমি সৰু সৰু ট্ৰাইংগলখিনিয়ে কাউণ্ট কৰিলোঁ এতিয়াও আমাৰ এনেকুৱা কিছুমান ট্ৰাইংগল সোমাই আছে যিখিনি ট্ৰাইংগল আমি এতিয়াও কাউণ্ট কৰিব বাকী আছে তাৰ ভিতৰত আমি কি কৰিম য'ত দুটা দুটা ডায়েগ্ৰাম ছাপ'জ এইটো এটা ডায়েগ্ৰাম ন এই গোটেই স্কুৱেৰটো মিলি আৰু এই গোটেই ডাঙৰ ট্ৰাইংগলটো মিলি পেলাই এটা আমাৰ ট্ৰাইংগল বনিছে কি ট্ৰাইংগল বনিছে এইটো এটা বনিছে হয় হয়নে নহয় ছেম এইটো এটা বনিছে হয় চ' দুটা ট্ৰাইংগল আমাৰ আকৌ বাঢ়ি গ'ল চ' ইয়াত আমি 2 এটা লিখিম প্লাছ ইয়াত যদি বাঢ়িছে ইয়াতো বাঢ়িব ইয়াত কেনেকৈ বাঢ়িছে চাওক ইয়াত এইটো এটা বাঢ়িছে হয় আৰু এনেকৈ আৰু এটা বাঢ়িছে চ' 2 প্লাছ 2 আকৌ আমাৰ আৰু আছে এইটোৱে শেষ হোৱা নাই কাৰণ আমাৰ ইয়াত যদি আমি চাওঁ এই ডাঙৰকৈ এটা ট্ৰাইংগল ইয়াত এইটো এটা ট্ৰাইংগল হয় আৰু এটা ট্ৰাইংগল ছেম এইটো এটা ট্ৰাইংগল হয় চ' আমাৰ আৰু ট্ৰাইংগল বনিব ছটা হ'ল চ' 28 প্লাছ 6 36 চ' এতিয়া আমাৰ শেষৰটো ট্ৰাইংগল যিটো আমাৰ অভাৰঅল ডাঙৰ ট্ৰাইংগলটো আমি এইটোতো কাউণ্ট কৰা নাছিলোঁ চ' সেই ট্ৰাইংগলটো আমি এতিয়া ইয়াত কাউণ্ট কৰি দিম কিমান পাম 28 প্লাছ 7 28 প্লাছ 7 কৰিলে হ'ব 35 ক'ৰবাত কিবা মিষ্টেক হ'ল নেকি বাৰু কিবা ৰৈ গ'ল অ'কে আমি এই দুটা কাউণ্ট কৰা নাই ন ইহঁতকো কাউণ্ট কৰিব লাগিব সেইকাৰণে কৈছোঁ এই কুৱেশ্যনটো ওৱান অফ দ্য মষ্ট টান কুৱেশ্যন বুলি নহয় বাট অলপমান এইটো কুৱেশ্যন এনচাৰ কৰাটো এবাৰত অলপমান টান হৈ যায় চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰেক্টিচ কৰিব তেতিয়াহে যদি এক্সামত আহিও যায় কৰিব পাৰিব চ' 35 প্লাছ 2 37 ঠিক আছে চ' মই আকৌ এবাৰ বুজাই দিম চিন্তা কৰিব নালাগে বহুত আমাৰ ইয়াত অভাৰলেপিং কৰিব লগা হৈছে চ' আকৌ এবাৰ বুজাই দিছোঁ চ' এইখিনিতো বুজি পাইছে 1 2 3 4 1 2 3 4 1 2 3 4 কিমান আহিব 8 ইনটু 3 24 প্লাছ
সৰু সৰু কি আছে এটা দুটা তিনিটা চাৰিটা 24 প্লাছ 4 28 কমপ্লিট এতিয়া মই এইখিনি ইৰেজ কৰি দিম তেতিয়া আপোনালোকে বুজি পাব এইখিনিতো বুজিয়ে পাইছে এইখিনি মই আৰু কৰি নাথাকো এতিয়া আমাৰ কি আমি আকৌ কাউণ্ট কৰিব লাগিব আমাৰ এক্সট্ৰাকে কাউণ্ট কৰিব লাগিব সেইখিনি কৈ আছো এটা আমাৰ ট্ৰায়াঙ্গল বনিব এইটো হয় বনিলে আৰু এটা ট্ৰায়াঙ্গল বনিব আমাৰ ইয়াত হয় বনিলে আৰু এটা ট্ৰায়াঙ্গল বনিব ইয়াত বনিলে আৰু এটা ট্ৰায়াঙ্গল বনিব ইয়াত কেইটা হল চাৰিটা 28 plus 4 28 sorry 28 plus 4 32 ঠিক আছে 32 হৈ গল এতিয়া আমি এইখিনি ইৰেজ নকৰো বাৰু 32 হল সাম এতিয়া আমি আকৌ কিবা ট্ৰায়াঙ্গল বাকি আছিল নেকি হয় বাকি আছিল এইটো এটা ট্ৰায়াঙ্গল ডাঙৰ চাই সেম এইটো এটা ট্ৰায়াঙ্গল হয় না নহয় সো ইয়াৰ আকৌ দুটা ট্ৰায়াঙ্গল সো 32 plus 2 34 ঠিক আছে সো কিমান হল আমাৰ 34 ওকে নাও আমাৰ আৰু কি ট্ৰায়াঙ্গল বাকি থাকিব আমি ইহত দুটা কাউন্ট কৰা নাছিলো এইটো এটা ট্ৰায়াঙ্গল ডাঙৰ চাই এইটো এটা ট্ৰায়াঙ্গল হয় না নহয় হয় সো ইহত দুটাক আমি আকৌ কাউন্ট কৰিলো 34 plus 2 36 আৰু আমাৰ ডাঙৰটো এই ওভাৰঅল ট্ৰায়াঙ্গলটো এটা সো 37 সো কোৱেশ্চনটো অবিয়াসলি মান ইজি নহয় টান কোৱেশ্চন হয় বাট যদি প্ৰেক্টিস কৰি দিয়ে এক্সামত যদি আহিও যায় কৰিব পাৰিব ঠিক আছে এই কাৰণে কৰাইছো এইটো কোৱেশ্চন সো নেক্সট কোৱেশ্চনটো চাব মেইনলি এইটো কোৱেশ্চন বেলেগ একো নাই এইটো এটা তিনটা সৰু সৰু ডায়াগ্ৰাম 24 আমি এটা দুটা তিনটা চাৰিটা 28 তাৰ পিছত আমি এই কিটা ট্ৰায়াঙ্গল চাৰিটা আছে 32 হৈ গল তাৰ পিছত ডাঙৰ এইটো এটা ওভাৰঅল ডাঙৰ 32 প্লাস যদি 3 যোগ কৰো 35 হ'ব আৰু যদি আমি চাও ইয়াৰ এটা আছিলে 37 ঠিক আছে সো আমাৰ আজি হেকৰটো কোৱেশ্চন এইটো কোৱেশ্চনো আমাৰ লাষ্ট ক্লাছত মই ইয়াৰ এটা বেসিক ট্ৰিক শিকাইছিলো সো এইটো কোৱেশ্চন আজি কম্বাইন কোৱেশ্চন হয় অলপমান জয়েন দুটা আমাৰ ষ্টাৰ ডায়াগ্ৰাম আছে ন জয়েন কোৱেশ্চন হয় সো এইটো কোৱেশ্চনৰ এনসাৰটো দিবলৈ যত্ন কৰক এইটো আমাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে I hope answer আহিছে বহুতৰে মই আকৌ এবাৰ কৰাই দিছো আপোনালোকৰ সো আমাৰ কৰ্নাৰৰ যিকেইটা ট্ৰায়াঙ্গল হেকিটা আমি কাউন্ট কৰিম 1 2 3 4 5 6 6 লিখিলো প্লাস আমাৰ ডাঙৰ ট্ৰায়াঙ্গলটো এটা হয় সেম এইটো এটা ট্ৰায়াঙ্গল কিমান আহিব 8 আহি যাব সেম ভিতৰত আৰু এটা ডায়াগ্ৰাম আছে আমাৰ 1 2 3 4 5 6 এইটো এটা ট্ৰায়াঙ্গল 7 আৰু এইটো এটা ট্ৰায়াঙ্গল 8 সো ইয়াতো 8 so 8 plus 8 16 হৈ গল এতিয়া মই ইখিনি ইৰেজ কৰি দিছো ঠিক আছে কিয় নহলে আপোনালোকে আকৌ কনফিউজ হৈ যাব ন 16 পাই গলো আমি এতিয়া আমাৰ হেক হোৱা নাই কাৰণ ইয়াত দুটা ডায়াগ্ৰাম মিলাই ফেলে মিক্স কৰি দিছে ন সো ইয়াত আমি আৰু এনেকুৱা কিছুমান ট্ৰায়াঙ্গল পাম চাব কৰ্নাৰটো ডাঙৰ চাই ইয়াত এটা ট্ৰায়াঙ্গল পালো হয় সেম যদি মই চাও ইয়াত আৰু এটা ট্ৰায়াঙ্গল পাব সেম যদি মই চাও ইয়াত আৰু এটা ট্ৰায়াঙ্গল পাব সেম যদি মই চাও ইয়াত আৰু এটা ট্ৰায়াঙ্গল পাব ঠিক আছে চাৰিটা হল ইয়াত যদি চাই পাঁচটা আৰু ইয়াত যদি চাই ছটা সো 16 plus 6 কিমান আহিব 22 ঠিক আছে সো 22 আমাৰ ফাইনেল আনসাৰ আহিব সো কেনেকৈ ওলাল বুজি পাইছে
মই আজি কুৱেশ্যনবিলাক দুবাৰ কিয় বুজাইছোঁ যাতে এবাৰ যদি বুজি নাপায় কিছুমান কুৱেশ্যন যাতে ছেকেণ্ড টাইম আপোনালোকৰ ক্লিয়াৰ থাকে 1 2 3 4 5 6 চ' ডাঙৰটো দুটা আছে 6 + 2 8 দেন ছেম ভিতৰটোৰো একে হ'ব একেধৰণৰ ফিগাৰ 8 আহি গ'ল এইখিনিলৈ ইজি হয় বাট আমাৰ ক'ত মিষ্টেক কৰে মিষ্টেকটো কৰে সকলোৰে সেইটো মই বুজাই আছোঁ ক'ত আপোনালোকে মিছ কৰে আপোনালোকে এই কৰ্নাৰৰ এইকেইটা প্লাছ কৰাত এই এটা হ'ল লগতে আৰু এটা আছে চাব একেলগে জইন হৈ আছে এইটো বহুতে আকৌ এইটো স্কিপ কৰি ডাইৰেক্ট এইটো দেখা পায় এইটো দেখা পালেও নহ'ব হয় নে নহয় গোটেইকেইটা আমি কাউণ্ট কৰিব লাগিব চ' 3টা হৈ গ'ল দেন আৰু 3টা আছে ইয়াত চাব 4টা হ'ল দেন আৰু এটা আছে ইয়াত 5টা দেন আৰু এটা আছে ইয়াত 6টা চ' কিমান হ'ল 8 + 8 16 16 + 6 22 চ' 22 আমাৰ ফাইনেল এনচাৰ আহি যাব আই হোপ সকলোৱে বুজি পাইছে সকলোৰে কনচেপ্ট ক্লিয়াৰ হৈছে চ' এইটো টপিকৰ আমাৰ এইখিনি আজিলৈ কুৱেশ্যন কৰালোঁ নেক্সট ক্লাছৰ পৰা আমি আৰু নতুন টপিক আমি লৈ আহিম বেচিকেলি আমাৰ মেথছৰ কিছুমান টপিক আমাৰ শেষ হোৱা নাই সেই টপিকবিলাকো ষ্টাৰ্ট কৰিম ঠিক আছে চ' ট্ৰিগন'মেট্ৰি আহিব এলজেব্ৰাও আহিব ডিছকাউণ্ট আহি থাকিব ঠিক আছে চ' এইখিনি কুৱেশ্যন আমি আজিৰ ক্লাছটোত কৰিলোঁ আৰু ইন ফিউচাৰ যদি টাইম পাওঁ এক্সামৰ আগত আমি আৰু কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে চ' আই হোপ সকলোৱে ক্লাছটো কৰি এনজয় কৰিলে সকলোৱে ক্লাছটো কৰি ভাল পালে চ' কিবা যদি ডাউট আছে সুধি ল'ব কিবা যদি বুজি পোৱা নাই সুধিব পাৰে কমেণ্ট ছেকশ্যনত এনচাৰ পাই যাব ঠিক আছে চ' যদি ক্লাছটো কৰি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু সকলোৱে পঢ়ি থাকিব এইখিনিয়ে আৰু চ' আকৌ লগ পাম অহাকালি ক্লাছত তেতিয়ালৈ থেংক ইউ এণ্ড গুড নাইট